যিসকলে অৰুণোদয় 3.0 ফৰ্ম ফিল আপ কৰিব বিচাৰিছে সিহঁতৰ এটাই কমন সমস্যা হৈছে এলপিজি কানেকশ্যনৰ আইডি নাম্বাৰ নজনাটো। এতিয়া এইটো ভিডিঅ'ত আপোনালোকক দেখুৱাম এলপিজি কানেকশ্যনৰ আইডি নাম্বাৰ আপোনালোকে কেনেদৰে উলিয়াব পাৰিব। পোনপ্ৰথমতে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰত গৈ সাৰ্চ কৰিব এলপিজি বুলি সাৰ্চ কৰাৰ পিছত দেখিবলৈ পাব এলপিজি সাৰ্ভিসেছ বুলি। এলপিজি সাৰ্ভিসত ক্লিক কৰাৰ পিছত অলপ তললৈ স্ক্ৰল কৰিব। তলৰ ফালে ফাইণ্ড ইয়ৰ 17 ডিজিট এলপিজি আইডি য'ত আছে তাত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত দুটা সিস্টেমত আপোনালোকে পাৰিব। এটা হৈছে মোবাইল নাম্বাৰ দিও পাৰিব, নহলে ডিস্ট্ৰিবিউটৰ নাম আৰু কনজিউমাৰ নাম্বাৰ দিও পাৰিব। এতিয়া মই মোবাইল নাম্বাৰটো এটি কৰিম। আই এম নট এ ৰবট তাত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত আপুনি প্ৰচিড কৰি দিব। প্ৰচিড কৰি দিয়াৰ লগে লগে OTP আহিব, ভেৰিফাই কৰি দিব লাগিব। উই আৰ আনএবল টু ট্ৰেক ইয়ৰ কনজিউমাৰ আইডি অন দি বেচিছ অফ দিছ গিভেন ডিটেইলছ লিখা আছে। এতিয়া আমি ট্ৰাই কৰিম ডিস্ট্ৰিবিউটৰ নাম। ডিস্ট্ৰিবিউটৰৰ নামত আপোনালোকে গেছ এজেন্সিৰ নামটো দি দিব। কনজিউমাৰ নাম্বাৰত আপোনালোকে গেছৰ যিটো কাৰ্ড নাম্বাৰ এই কাৰ্ড নাম্বাৰটো দিব লাগিব। আই এম নট এ ৰবটত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত প্ৰচিড কৰি দিয়াৰ লগে লগে আপোনালোকৰ এনেদৰে এলপিজি আইডিটো ওলাই যাব। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ পিছত এলপিজি কানেকশ্যনৰ আইডি নাম্বাৰটো আপোনালোকে নিজে উলিয়াব পাৰিব আৰু এনেধৰণৰ নতুন নতুন ইনফৰ্মেটিভ ভিডিঅ'বিলাক পাই থাকিবলৈ আপোনালোকে পেজটো যদি এতিয়ালৈকে ফ'ল' কৰিব পাৰে। যদি ভাল লাগিছে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।